আমাৰ পাৱৈ চাহ বাগিচাৰ বনাছক লৈ কিমান দিন ধৰি আন্দোলন চলি আছিলে আপোনালোকে হয়তো অৱগত হৈ আছে আৰু এই বিষয়টোৰ ওপৰত ক'ব বিচাৰিম যে আমাৰ পাৱৈ চাহ বাগিচাৰ সকলো শ্ৰমিকে একেটা কিস্তিতে 20% বনাছটো বিচাৰিছিলে, কিন্তু তাৰ মাজতে আমাৰ অসম চাহ মজদুৰ সংঘৰ নেতৃত্বত আমাৰ যি বোনাছ এগ্ৰিমেণ্ট হ'ল, সেই বোনাছ এগ্ৰিমেণ্টৰ মতে আমি জানিব পাৰিছিলোঁ যে বোনাছটো দুভাগ কৰা হৈছে। এই তাৰ বাবে আমাৰ বাগিচা দুদিন বন্ধ আছিলে, মাজে মূৰে আমাৰ আন্দোলন চলি আছিলে। যিহেতু আজি আমাৰ চাৰ্কুল অফিচাৰ আৰু মেজিষ্ট্ৰেট ছাৰৰ উপস্থিতিত সকলো চাহ শ্ৰমিকৰ এক হৈ আজি এটা সিদ্ধান্ত লোৱা হ'ল যে, আৰু আমাৰ মেনেজমেণ্টো এটা কথা আমাক জনালে যে পাৱৈ চাহ বাগিচাৰ যি বোনাছ আছে অহা বছৰৰ পৰা তেওঁলোকে একেটা কিস্তিৰ দিয়াৰ যাতে ব্যৱস্থাটো কৰিব। আৰু এইখিনি কথাৰ মাজত আমাৰ চাৰ্কুল অফিচাৰো আমাক কথাটো জনাইছে যে তেওঁলোকেও এই ক্ষেত্ৰত আমাৰ শ্ৰমিকসকলক সহায় সহযোগ কৰিব। আৰু ইয়াতে আমি মাধ্যমত এটা কথা জনাই দিব বিচাৰিছোঁ যে গোটেই ছিষ্টেমটো আজি আমাৰ খেলি মেলি কৰাসকলক আমি সকীয়াই দিব বিচাৰিছোঁ যে অহা বছৰৰ পৰা যাতে আমাৰ এই পৰিৱেশটো যাতে হ'ব নালাগে। আজি যি হৈ গ'ল, কাৰণ এই বোনাছ মেটাৰটো আমাৰ বহুত ডাঙৰ এটা ইছ্যু, আমি সকলোৱে গম পাইছোঁ। আজি আমাৰ সকলোৰে সন্মতিত বোনাছটো একেবাৰে 16% লোৱাৰ এটা সিদ্ধান্ত লোৱা হৈছে। সকলো শ্ৰমিক ৰাইজে এই কথাত একমত হৈছে, কিন্তু সকলোৱে দুখো প্ৰকাশ কৰি আছে। এই বছৰ বাৰু যিটো এগ্ৰিমেণ্ট ACMSে কৰি লৈছে, সেই এগ্ৰিমেণ্টখন কোনো কাৰণতো ভাঙি নাযায়, সেই কথাটো আমাৰ সকলোৰে দুখৰ বিষয়। গতিকে যিসকলে এগ্ৰিমেণ্ট কৰে তেওঁলোকক আমি এটা কথা ক'ব বিচাৰিছোঁ যে এগ্ৰিমেণ্ট কৰাৰ আগত সেই চাহ বাগিচাৰ শ্ৰমিকৰ লগত তেওঁলোকে যাতে আলোচনা কৰক। আলোচনাটো কৰি ল'লে ভৱিষ্যতে গৈ এনেধৰণৰ ডিস্পুটবিলাক নহ'ব বুলি। ধন্যবাদ। আচলতে বোনাছ কেন্দ্ৰিক ঘটনা নহয়, যি আমাৰ চাহ শ্ৰমিক ভাই বন্ধুসকল আছিল আৰু বাগানৰ কৰ্তৃপক্ষৰ লগত তেওঁলোকৰ অলপ মতৰ অমিল হোৱাৰ বাবে যোৱা কেইদিনমান ধৰি এই ঘটনাটো ঘটি আছিল। কিন্তু যোৱা শনিবাৰৰ পৰা আমি সকলো ACMS, BCMS আৰু বাগানৰ কৰ্তৃপক্ষ আৰু বিশেষকৈ জিলা আয়ুক্ত মহোদয়ৰ নিৰ্দেশ মৰ্মে মই চক্ৰ বিষয়াৰ লগতে আমাৰ দুগৰাকীকৈ কাৰ্যবাহী দণ্ডাধীশ ইয়াত উপস্থিত থাকি আমি ৰাইজৰ সৈতে মত বিনিময় কৰোঁ। আৰু আজি ৰাতিপুৱা প্ৰায় 8 বজাৰ পৰা এই মুহূৰ্তলৈকে আমি ৰাইজৰ লগত কথা বতৰা পাতোঁ, চাহ শ্ৰমিক ভাই বন্ধুসকলৰ লগত। আৰু আজিৰ দিনটোৰ পিছত আমি সিদ্ধান্তত উপনীত হওঁ যে আমাৰ যিসকল চাহ শ্ৰমিক বাই ভনী আছে তেখেতলোকৰ বোনাছ গ্ৰহণ কৰিব। আৰু তেখেতলোকৰ সৰু সুৰা 2-এটা আপত্তি আছে। এই আপত্তিসমূহ বাগানৰ কৰ্তৃপক্ষই লগতে জিলা প্ৰশাসনৰ উপস্থিতিত তেওঁলোকে সমূহ সমস্যা যাতে সমাধান কৰিব পৰা যায়, তাৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলা আয়ুক্ত মহোদয়ৰ নিৰ্দেশ মৰ্মে আমি নিশ্চিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আয়ুক্ত মহোদয়ৰ লগতো আলোচনা কৰিম আৰু বাগানৰ কৰ্তৃপক্ষক ইতিমধ্যে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে তেখেতলোকক আমি নিৰ্দেশ প্ৰদান কৰিছোঁ। ধন্যবাদ। বহু দিনৰ পৰা যি আন্দোলন চলি আছিলে, পাৱৈ চাহ বাগিচাৰ শ্ৰমিকবিলাকে যি কিস্তি হিচাপত দিয়া বনাছখিনি ল'ব বিচৰা নাছিলে, 16% আৰু 4% যি কিস্তি আছিলে, আজি শেষৰ পৰ্যায়ত হয়তো তেওঁলোকে মানিবলৈ বাধ্য হ'লে। দুখৰ কথা যে তেওঁলোকে প্ৰকাশ কৰিছে, আমি দুখেৰে কৈছোঁ যে আমি লৈছোঁ, আমাৰ কাৰণ উপায় নাই। দুৰ্গা পূজা আহিছে, বিভিন্ন ৰকমৰ প্ৰয়োজনীয় কাম আছে, পূজাৰ সময়ত আপোনালোকে জানে। তো তেনেস্থলত তেওঁলোকে কিছু দাবী উত্থাপন কৰিছে যে আপোনাৰ প্ৰথম দাবীটো হৈছে অহা বছৰ আপোনাৰ যিটো নেকি বনাছ কৰ্তন কৰাৰ আগত আপোনাৰ চুক্তি হয়, ৱৰ্কাৰ্ছসকলৰ কনচেণ্টটো ল'ব লাগে আৰু আগৰ দৰে 20% যিটো বনাছ শ্ৰমিকসকলে পাই আছিলে তেনেকৈ পাব লাগে, তেনেকুৱাকৈ এটা ডিমাণ্ড আছে। দ্বিতীয়টো হৈছে যিটো ACMSৰ নামত ইউনিয়ন চান্দা কৰ্তন কৰা হৈছিলে, সেইটো ইতিমধ্যে পৰিচালক দাবী জনাইছে যে সেইটো ঘূৰাই দিব লাগে বুলি। আৰু পৰিচালকে কৈছে যিহেতুকে আমি ACMSক জমা দি দিছোঁ, কিন্তু তথাপিও কিবা কৰিব পৰা যায় নেকি তেখেতে আশ্বাস দিছে, আৰু তাৰ বাবে হয়তো খুব সোনকালে তেওঁ ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈছে। আৰু তৃতীয়তে হৈছে অহা বছৰ যাতে ইউনিয়ন চান্দা তেনেকৈ কাটিব নালাগে আৰু কাটাৰ আগত যাতে শ্ৰমিকৰ সন্মতি ভালকৈ লৈ ল'ব লাগে বুলি কোৱা হৈছে। আৰু চতুৰ্থ হৈছে শ্ৰমিকসকলে দাবী জনাইছে যে যিটো আপোনাৰ এডহক ACMS আপোনাৰ ইউনিট কমিটি, সেই ইউনিট কমিটিৰ ওপৰত শ্ৰমিকৰ বিশ্বাস নাই। গতিকে শ্ৰমিকে নিজৰ পচন্দিদা লোকসকলক ইউনিয়ন বডি বনাবৰ কাৰণে, প্ৰাইমেৰী ইউনিট কমিটি বনাবৰ কাৰণে তেওঁলোকক অনুমতি দিব লাগে বুলি শ্ৰমিকসকলে দাবী জনাইছে। আৰু তাৰ পিছতে শ্ৰমিকে যদি মেনেজমেণ্টে যদি ৰিটেন এক্সপ্লেনেশ্যন দিয়ে
তো তেতিয়া আমি বোনাছ পে'মেণ্টটো ল'বলৈ আমি বিচাৰি ল'ম তেনেকুৱাকৈ কৈছে। কিন্তু বহুত পৰিতাপৰ বিষয় এয়াই যে বহু আন্দোলন কৰিও শ্ৰমিকে 20% বোনাছ নাপালে। আৰু এয়া মানে পাৱৈ চাহ বাগিচাৰ কাৰণে এইবাৰ প্ৰথমবাৰ হ'ল।